এনআরসি কেলেংকাৰীৰ খলনায়কক চৰকাৰৰ সুৰক্ষা কাৰ বাবে আজি পৰ্যন্ত বলবৎ নহল এনআৰসি এনআৰসিক লৈ এটা নিজৰ মাজতে খোৱা কামৰা লাগিছে উঠিছে অভিযোগ প্ৰতি অভিযোগ এনআৰসিৰ প্ৰাক্তন সমন্বয়ক সবুজ্জল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে মই আসলতে এটা ফেসবুক পোস্ট দিছিলো আৰু মই জানি শুনি দিছিলো আৰু ফেসবুক পোস্টত মই কৈছিলো যে বজাৰত খবৰ ওলাইছে যে সবুজ্জল ভট্টাচাৰ্যে মাহে 16 লাখ টকাকে পইচা লৈছিলে আৰু ইয়াৰ সত্যতা মই নাজানো বুলি কৈছিলো কিন্তু হয়তো সংবাদ মাধ্যমত অকমান মই কোৱা কথাখিনি মিসৰিপ্ৰেজেন্ট হল মিস ইন্টাৰপ্ৰিটেশন হল সেইকাৰণে এইটো অভিযোগ মই অনা বুলি কোৱা হৈছে আসলে অভিযোগটো মই অনা নাই যে মানে পইচাৰ ক্ষেত্ৰত জীৱন দূৰ হয় মোৰ অভিযোগটো হল যে সবুজ্জল ভট্টাচাৰ্য তথা আসুৰ নেতৃত্বই এনআৰসি পুনৰীক্ষণ বিচৰা নাছিলে কাৰণ 2019 চনৰ মাজভাগত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এপিডব্লিউৰ অভিজিৎ শৰ্মা আটায়ে এনআৰসি পুনৰীক্ষণৰ কাৰণে আবেদন জনাইছিলে সুপ্ৰিম কোৰ্টত উচ্চতম ন্যায়ালয়ত কিন্তু আসুৱে তেতিয়ালৈকে কোনো আবেদন দিয়া নাছিলে পুনৰীক্ষণ বিচাৰি তাৰ উলুটা ক্ষেত্ৰত মানে তেওঁলোকে কোনো ধৰণৰ পুনৰীক্ষণ নালাগে বুলিয়ে কৈছিলে কাৰণ তেওঁলোকৰ উচ্চতম ন্যায়ালয়ৰ ওচৰত সম্পূৰ্ণ আস্থা আছিলে 2019 চনৰ আগষ্ট মাহৰ 31 তাৰিখে পৰিপূৰক তালিকা এনআৰসি প্ৰকাশ হৈছিলে তাৰ আগদিনালৈকে আসুৰ নেতৃত্বই কৈ আছিল যে তেওঁলোকক পুনৰীক্ষণ নালাগে কথাটো হল এনেকুৱা যে আসুৱে আদিৰ পৰা কৈ আহিছে যে অসমত 80 লাখৰ ওপৰ বিদেশী আছে যেতিয়া খসৰা এনআৰসি প্ৰকাশ হল তেতিয়া 40 লাখৰ নাম বাদ গৈছিলে তেতিয়া তেওঁলোকে কিন্তু ফুটি কৰিছিলে তেওঁলোকে কোনোবা মিঠাই খোৱাবলৈ কয় কিবা ফটো ওলাইছে গতিকে 80 লাখৰ পৰা 40 লাখত তেওঁলোক সন্তুষ্ট হৈ গল আৰু 40 লাখৰ পৰা যেতিয়া 19 লাখ মাত্ৰ বাদ পৰিলে যেতিয়া পৰিপূৰক তালিকা প্ৰকাশ হল বাদ পৰাৰ দিনাহে তেওঁলোকে উলুটা খৰ মাৰিলে যে আমি এখন এনআৰসি লৈ পেলাই সন্তুষ্ট নহওঁ কিন্তু মোৰ আপত্তি তাতেই যে তেওঁলোকে পুনৰীক্ষণ কিয় নিবিচাৰিলে তেতিয়া মোৰ অভিযোগ যদি ক'ব খোজে সেইটো অভিযোগ বাকি পইচা লোৱা কথাটো মোৰ ব্যক্তিগত অভিযোগ নহয় সেইটো বজাৰৰ খবৰ বুলি মই উল্লেখ কৰা আছে সমান্তৰালভাৱে এনআৰসিত উৎকোচ লোৱাৰ অভিযোগ অনা প্ৰাক্তন সমন্বয়কক মানসিক চিকিৎসাৰ পৰামৰ্শ দিছে আসুৰ উপদেষ্টাগৰাকীয়ে টিক হাজাৰৰ পৰা প্ৰতি মাহে 16 লাখ টকা মই লোৱা বুলি হিতেশ দেৱ শৰ্মাই কৰা মন্তব্য গুকাত মিছা আৰু হিতেশ দেৱ শৰ্মা এজন চূড়ান্ত মিছলীয়া আৰু হস্তিয়া প্ৰচাৰৰ বাবে হিতেশ দেৱ শৰ্মাই এই প্ৰলাপ বকিছে আৰু মানসিকভাৱে সুস্থ ভাৰসাম্য থকা ব্যক্তি এনে কাণ্ডজ্ঞানহীন কথা ক'ব নোৱাৰে গতিকে তেখেতে মানসিক চিকিৎসকৰ পৰা পৰামৰ্শ লোৱাটো উচিত আৰু এনে অসত্য কথা কোৱাৰ কাৰণে মই অধিবক্তাৰ লগৰ সৈতে কথা বতৰা পাতি অধিবক্তাৰ পৰামৰ্শ লৈ হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ'ব কিন্তু তাৰ মাজতে এতিয়া বিবুধিত পৰিছে অসমীয়া কিয়নো আজি পৰ্যন্ত ভিত্তিবৰ্ষ 51 হবনে 71 হব সেয়াই স্পষ্ট নহল অসম চুক্তি ৰূপায়ণেও কেইবাটাও দশক পাৰ কৰিলে 1979 পৰা 2023 চনলৈকে এই দীঘলীয়া সময়ছোৱাত বহু নেতা হল বহুতে ৰাজনীতি কৰিলে কিন্তু আজিলৈকে অসমৰ বাংলাদেশী সমস্যাও সমাধান নহল এনআৰসিৰ নামতো অনেকেই জাতিটোক ৰামঠগন দিলে কিন্তু যিসকলৰ বিৰুদ্ধে এনআৰসি কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হল সেইসকলৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰিলে এতিয়া অভিযোগ উত্থাপন হৈছে আসুৰ মুখ্য উপদেষ্টাগৰাকীৰ বিৰুদ্ধেও কিন্তু এনআৰসি কেলেংকাৰীত যিসকলৰ নাম উচ্চাৰিত হল তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ উঠিছে এনআৰসি কেলেংকাৰীৰ খলনায়কক চৰকাৰে দিছে সুৰক্ষা